মেট্ৰিকৰ যিখন SSC 2024 যিখন সাহিত্য পেপাৰ আহিছিল সেই পেপাৰখন মোৰ মতে ইজি আছিল। এডভান্সটো সুধি আছে সেইখিনি কথা আজি তোমালোকক ক'ম। এডভান্সটো কি হ'ব সুধি আছে চবেই। নমস্কাৰ সকলোকে আৰু ষ্টাৰ্ট চেক ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু বহুদিন ধৰি দুইজনে এক্সট্ৰাকৈ ভিডিঅ' বনাই আছিলোঁ আৰু আমাৰ বহুত টিমৰ আছে। তথাপিও আজি তোমালোকৰ বহুতে অনুৰোধ কৰিছিলা যে কেতিয়াবা 2জন বা 3জন তেনেকৈ আপোনালোকৰ টিমৰ মিলি পেলাই ভিডিঅ' কেতিয়াবা বনাব। আৰু আজি তেনেকৈ এটা টপিক, বৰ সুন্দৰ টপিক আজি ডিছকাছ কৰিম আৰু ইণ্টাৰেষ্টিং হ'ব টপিকটো। আৰু দুইজনে আজি ডিছকাছ কৰিছোঁ, দুইজনে লগ হৈ আছোঁ। আৰু আমাৰ টিমৰ বাকীখিনি যিখিনি তোমালোকে গম পাইছা, জ্যোতিকা শইকীয়া, সুমি গগৈ, কৌশিক ৰঞ্জন বৰা আৰু বাকীখিনি যিখিনি টিমত কাম কৰি আছে তেওঁলোকো আছে, ব্যস্ত হৈ আছে। কিন্তু আজি আমি দুইজন একেলগ হৈছোঁ কাৰণে অকণমান কথা পাতিবলৈ বিচাৰিছোঁ। আৰু কথা মানে এটা তোমালোকৰ বহুত জানিবলগীয়া কথা, কাৰণ তোমালোকে থাম্বনেইল চাই গম পাইছাই যে মেট্ৰিক পৰীক্ষা 2024 দুইজনে দিছোঁ আৰু দুইজনে হায়েষ্ট মানে এটা ছাবজেক্টত কোনে কিমান হেৰি পাইছোঁ সেইটোকে চাম। বাকী কি ক'বা? বাকী আশা কৰোঁ তোমালোকে ভালে আছা আৰু প্ৰিপেৰেশ্যন পুৰা ভাইটিছ পুৰা ধুনীয়াকৈ চলাই আছে। আছে। কাৰণ আমি ৰোডমেপ ধুনীয়াকৈ বনাই দিছোঁৱেই আৰু টেষ্টো চলি আছে আমাৰ ধুনীয়াকৈ, চবেই ধুনীয়াকৈ এটেম্প কৰিছে কাৰণ ভাল লাগিছে আমাৰ। প্ৰত্যেকখন মানে বহুতখন ডিষ্ট্ৰিক্ট আহিছে আমাৰ, হয়নে? বহুত ডিষ্ট্ৰিক্ট আহিছে তোমাৰ মানে অসমৰ প্ৰায়কেইখন ডিষ্ট্ৰিক্ট আমাৰ এইটো ডাঙৰ এচিভমেণ্ট আৰু এইটো কাৰণে আমাৰ নতুন চেনেলত তোমালোকে বহুতে জইন কৰিছে আৰু বহুতে কি হৈছে ৰিপ্লাই দিব পৰা নাই বা কিছুমান কৰিবলৈ দিছে। কি হৈছে আমি দিব পৰা নাই আনচাৰ, তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। আৰু বহুতে সুধি আছে এডভান্সটো সুধি আছে সেইখিনি কথা আজি তোমালোকক ক'ম। এডভান্সটো কি হ'ব সুধি আছে চবেই, বা তেনেকৈ চবেইখিনি পোৱা নাই সেইখিনি চবৰ কথা সুধি আছে আমাক। সেইখিনি কথা আমি আহিছোঁ। আজিকালি আমি দুইটা আহিছোঁ আজি কিবা বাৰ্তালাপৰ নিচিনা হৈছে নেকি? আজি দুইটা আহিছোঁ পুৰা একদম। মই লিখি আছোঁ ছেটাপে বেলেগ পুৰা। ছেটাপে আজি বেলেগ অকণমান। আজি আমি বেলেগ ঠাইত কৈছোঁ। আগতে যিটো আমি ভিডিঅ' য'ত কৰোঁ আমি তাত অকণমান নাই, অকণমান খেলিমেলি হ'ব পাৰে, চাই বেয়া পাব পৰা, তথাপিও এডজাষ্ট কৰা আজি আমাৰ কেমেৰা অপাৰেটৰ কৌশিক ৰঞ্জন বৰা নাই, মানে আজি চব নিজে নিজে অকলে কৰি আছে। বাকী প্ৰথম কথা, SSC 2024 ৰিজাল্ট দিলে গম পালা 20 এপ্ৰিল। বাকী তোমালোকৰ ৰিজাল্টৰ কথাটো, ৰিজাল্টৰ মানে এটা এক্সট্ৰা এনেকুৱা ভিডিঅ' বনাম যে কেনেকৈ পঢ়িলে আমুক পাৰ্চেণ্টেজটো পাব পাৰি, সেইটো আগত হ'ব আৰু পৰীক্ষা আগে হ'ব। কেনেকৈ তোমালোকে প্ৰি টেষ্টৰ পিছত কেনেকৈ আমি প্ৰিপেৰেশ্যন কৰিছিলোঁ তাৰ ওপৰত ভিডিঅ' কৰিম। এতিয়া তোমালোকৰ তিনিটা কৈ দিবা কিমান পাৰ্চেণ্টেজ পালা? মই পাৰ্চেণ্টেজ মই 80.33 পাইছোঁ পাৰ্চেণ্টেজ। বাকী কিমান মাৰ্কছ পাইছে সেইটো চিক্ৰেট থাকক, সেইটো পিছত ক'ম। বাকী অভিভাৱক পাৰ্চেণ্টেজ গম পোৱাই 93 নে 94 পাৰ্চেণ্টেজ। আৰু এতিয়া এটা ছাবজেক্টৰ হায়েষ্ট মাৰ্ককেইটা কৈ দিওঁ। ত্ৰিনয়নদাই পাইছে ছ'চিয়েল ছায়েন্সত হায়েষ্ট মাৰ্ক পাইছে 92 আৰু মই পাইছোঁ জেনেৰেল ছায়েন্সত 100। আৰু আজি সেই কথাটোৱে পাতিম। তোমালোকে থাম্বনেইল চাই গম পাইছা যে ছ'চিয়েল ছায়েন্সটো বেয়া পোৱা হৈও কেনেকৈ মানে মাৰ্কছটো তেওঁ অবটেইন কৰিছে, আৰু মই কেনেকৈ মোৰ জেনেৰেল ছায়েন্সটো বেয়া পাই মই কেনেকৈ মাৰ্কছটো অবটেইন কৰিছোঁ সেই কথাটো আজি পাতিম। বাকী তোমাকে প্ৰথম কথাটো সুধি দিছোঁ আৰু একদম হেৰি কৰি, মানে আজি তোমাৰ ভিডিঅ'টো এনেকুৱা হৈছে আমি বেয়া পোৱা ছাবজেক্টত কিদৰে আৰম্ভ কৰিছিলোঁ বা কেনেকৈ আমি বেয়া পোৱা ছাবজেক্টটোত আমি এটা ভাল স্ক'ৰ পাইছিলোঁ, সেইখিনি কথাই তোমালোকৰ আৰু চবতকৈ ইণ্টাৰেষ্টিং মানে বেয়া পোৱা সেইটোত ভাল হোৱাতকৈ মানে অতি ভাল হৈ গ'ল, মানে চবতকৈ হায়েষ্ট। তাতকৈ খুচি নালাগে, এইটো এটা বেলেগ বহুত আনন্দ সেইটো। আৰু ছায়েন্সত 100 পাইছে তোমালোকে গম পোৱাই। আৰু মইতো ছ'চিয়েলত পাইছোঁ, আৰু মই ছ'চিয়েলত কি আছিলোঁ চবতকৈ বেষ্ট পোৱা ছাবজেক্ট আছিলে। আৰু মই ছ'চিয়েলত কি হৈছে লেটাৰ পোৱা মানে তোমাৰ মই হাফ ফিল্ডটো পোৱা নাই, লেটাৰ 80 পোৱা নাই, আৰু তোমাৰ প্ৰি ফাইনেলটো পোৱা নাই 80। আমাৰ প্ৰি ফাইনেলত 2টা পাইছিলে, তাত ছেকেণ্ডটো অকণ ভাল হৈছিলে, কিন্তু ফাৰ্ষ্ট যোনটো প্ৰি ফাইনেল তাত পোৱা নাই। চবতে বেয়াই মোৰ, তাৰপৰা ইণ্টাৰেষ্টটো বেয়াই চবত। মানে কি আছে ছ'চিয়েলটো মই বেয়া পাওঁ ধৰি লৈছোঁ। ছ'চিয়েলটো বেয়াই পাওঁ, মইতো মানে ইমান পঢ়োঁ যদিও পঢ়িব লাগে কিনে পঢ়োঁ। এতিয়া মেট্ৰিকত কেনেকৈ হ'ল এইটো 92টো কেনেকৈ আহি গ'ল? মেট্ৰিকত এইটো এটা আচৰিত ঘটনা কেনেকৈ হ'ল। মই ছ'চিয়েলটো আশা কৰা নাছিলোঁ, ছ'চিয়েলটো আশা কৰা নাই। আমাৰ ঘৰতো চিন্তা হৈছিলে যে ছ'চিয়েলটোৱে ইংলিছটোৱে চিন্তা আছিলে। ইংলিছ আৰু ছ'চিয়েলটোৱে মোৰ ঘৰত চিন্তা আছিলে, ইংলিছ আৰু ছ'চিয়েলটোৱে কৈছিলে তাই ঘৰত আমাৰ যে ইয়াৰ মোৰ অকল ইংলিছ আৰু ছ'চিয়েলৰ চিন্তা আছে, সেইকেইটা অকণ খেলি মেলি কৰিব পাৰে, আৰু লগতে এডভান্সটো সেইদিনাই চিন্তা আছে বুলি কৈছিলে বাৰু। কিন্তু ছ'চিয়েলটো যে ইমান ভাল মোৰ ভবা নাই। যেতিয়া দেখিছোঁ ছ'চিয়েল নাম্বাৰটো মই নিজেই অলপ আচৰিত হৈছোঁ, ইমান এটা নাম্বাৰ পাইছোঁ। মানে ছ'চিয়েলৰ বাৰু পেপাৰখনো যথেষ্ট সহজে আহিছিলে বাৰু দেই। আমাৰ আকৌ যিখিনি আমাৰ প্ৰি টেষ্টতকৈ বহুত সহজ আহিছিলে। মেইন কি ছ'চিয়েলত তোমালোকৰ এটা কথা মই চালোঁ, তোমালোকে যে কিবা প্ৰশ্ন পঢ়িম বা স্কুলত দিয়া নোটছে পঢ়িম, সেই নোটছ পঢ়ি পেলাই তোমালোকে দিম বুলি ভাবিব নোৱাৰা। নোটছ পঢ়ি পেলাই তোমালোকে পৰীক্ষা দিম, সেইখিনি দিম বা নোটছখিনি পঢ়ি পেলাই দিম নাভাবা, নাভাবিবাই তোমালোকে এইটো। আৰু পৰীক্ষা কি কৰিবা, তোমাৰ ছ'চিয়েলখিনি কিতাপখিনি পঢ়িব লাগিব, পুৰা কিতাপ পঢ়িব লাগিব। মই প্ৰি টেষ্টৰ ফালৰ পৰা পুৰা কিতাপ পঢ়িছিলোঁ, মানে ছ'চিয়েলৰ পুৰা কিতাপ পঢ়িছিলোঁ। কিতাপখিনি পঢ়াৰ কাৰণে হয়তো ইমান এটা 90+ পাইছোঁ, আৰু সেইটো কাৰণে পাইছোঁ। মানে কিতাপ পঢ়িব লাগিব, কাৰণ ছ'চিয়েলত কি এটা ষ্টৰি লাইন থাকে। তোমাৰ কি হয়, এইটো কাহিনীৰ লগত সেইটো কাহিনী লিংক আছে। তোমাৰ এইটো চনৰ বোলে আমুক হ'ল,
সেই আৰম্ভ হোৱাৰ পিছত লাষ্টতে তাৰ পিছত আৰম্ভ হয় পেটাৰ্ণটো বেলেগ হ'ব ছ'চিয়েল এটা ইণ্টাৰেষ্টিং কিন্তু সেই ইণ্টাৰেষ্ট পাব লাগিব কিন্তু মোৰ দেৰি হ'ল পোৱাটো কেইটা পাইছিলোঁ ইণ্টাৰেষ্ট লাষ্টত মানে কি আৰু পঢ়াটো কি এনেকৈ পঢ়িব লাগে মইতো মেট্ৰিক হ'লে গম পাইছোঁ কেনেকৈ পঢ়িব লাগে আৰু মানে তই মেথডটো নিজে বনাব লাগে পঢ়া তুমি বহি পঢ়ি হোৱা নে থিয়ৰি পঢ়া মই থিয়ৰি পঢ়িলোঁ মানে গোটেই তোমাৰ প্ৰি ফাইনেলৰ পিছত এতিয়া বেয়া আছিলে প্ৰি ফাইনেল মোৰ পাৰ্চেণ্টেজ বহুত বেয়া তাৰপিছত কি মই থিয়ৰি পঢ়িছোঁ বহি পঢ়ি মোৰ কিবা ভাল নালাগে সেইটো এটা কথা সেইকণতে তৃণদাই কৈছে যে মানুহে য'ত ইণ্টাৰেষ্ট যেনেকৈ তুমি পঢ়াটো ছেটিছফাই হ'ব পাৰা তেনেকৈ পঢ়িব মানে তোমাৰ কি আছে বহি পঢ়ি আছা সেইটো হোৱা নাই মুখত চোৱা তুমি থিয়ৰি পঢ়ি চাবলৈ চোৱা মানে তুমি উল্টা কৰি দিয়া তেতিয়া মাইণ্ডটো ল'ব তোমাৰ তেনেকৈ আৰু তোমালোকে পঢ়াটো এনেকৈ পঢ়িবা কাৰণ মই মেট্ৰিকখন নিজৰ পাৰ্চনেলি মই নিজে ইউজ কৰিছোঁ কাৰণ এতিয়া মই আগলৈ কি হয় নাজানো আৰু আগলৈতো ফেইলো কৰিব পাৰোঁ মেট্ৰিকত হায়াৰ ছেকেণ্ডেৰীত কিন্তু মই এইটো টিপছ তোমালোকক মানে শ্বেয়াৰ কৰিম মই এনেকৈ পঢ়িছিলোঁ যে তোমালোকে বেলেগক বুজাই আছে এনেকৈ পঢ়া মই যিটো মেথছ পঢ়িছিলোঁ আগতে এখন ব্লেংক পেপাৰ ৱালত লগাই লওঁ তাৰপৰা কি কৰোঁ অংক পঢ়াই যাওঁ বুজাই যাওঁ পিছফালে কাক বুজাওঁ জানো মতে বুজাই যাওঁ নিজে মানে বেলেগক বুজোৱাৰ নিচিনাকৈ পঢ়োঁ তেনেকৈ তোমাৰ এবাৰ বা দুবাৰ কৰিলে তোমাৰ এইটো মোৰো হৈছে মই বৰ্ড এখন কিনি আনি পেলাই ডাইৰেক্ট তাত অংক কৰিছোঁ মানে বুজোৱাৰ নিচিনাকৈ কৰিছোঁ তেনেকৈ কৰি তোমালোকক বহুত ইজি হয় তেনেকৈ মানে কি তোমাক বুজাবলৈ যোৱা বা ছ'চিয়েলটো কি কৰোঁ মই থিয়হি লওঁ ওচৰত মোৰ বিচনাখন থাকে থিয়হি লৈ ঘূৰি যেনেকৈ আমাৰ টিচাৰখিনিয়ে বুজাই লওঁ তেনেকৈ বুজাওঁ মই তেনেকৈ মোৰ নিজৰ মনত হৈ যায় ষ্টৰি লাইনটো আৰু সেইখিনি বাকীবোৰ মনত হৈ যায় বাকী এটা কোৱা অভিনৱ দাই জানাই তোমালোকে কি পাইছে চাইন্সৰ 100 মাৰ্ক পাইছে অভিনৱ দা চাইন্সটো একদম বেয়া পোৱা বস্তু আৰু প্ৰি ফাইনেলত পঢ়িয়ে নহ'লে প্ৰি ফাইনেলত এতিয়ালৈকে তোমালোকে যি ভিডিঅ'খিনি চাইছা মানে মই এই চেনেলত চাইন্সৰ ভিডিঅ'ই নাই দিয়া চাগে দিছোঁ যে 2-3টামান দিম তাতকৈ বেছি দিব নোৱাৰা মানে এতিয়ালৈকে মোৰ ইমান হেৰি হোৱা নাই তো চাইন্সটো কি হ'ল চাইন্সটো মই আৰম্ভণিৰ পৰাই বেয়া পাওঁ ক্লাছ 9-10টো মানে ক্লাছ 9ৰ পৰা অকণ বেছি বেয়া পোৱা নিচিনা হৈছে কিন্তু এইটোও নহয় যে মই ক্লাছ 9-10ত বহুত বেয়া স্ক'ৰ কৰিছোঁ কিন্তু মানে ইমান বেছি ইণ্টাৰেষ্টিং নহয় যিমানটো মোৰ ছ'চিয়েল চাইন্স হয় দেই কিন্তু ছ'চিয়েল চাইন্সটো নাম্বাৰটো নকওঁ আৰু বাকী পিছত তোমালোকক জনাই দিম খালি আজি এটা পাৰ্টিকুলাৰ ছাবজেক্টৰ কথা কৈ আছে কাৰণে নাম্বাৰটো নকওঁ কৈছোঁ তো কি হ'ল তেনেকৈ চলাই থাকিলোঁ পঢ়াটো কি কৰিলোঁ আচলতে পেপাৰখনে বহুত ডাঙৰ এটা ভূমিকা গ্ৰহণ কৰে মোৰ মতে মেট্ৰিকৰ যিখন HSSC 2024 যিখন চাইন্সৰ পেপাৰ আহিছিল সেই পেপাৰখন মোৰ মতে ইজি আছিল মানে মোলৈ ইজি আছিল আৰু চাইন্সৰ কুৱেশ্যনৰ আটাইতকৈ ডাঙৰ কথা কি আছে তাত 3 নম্বৰ কুৱেশ্যন 2টা থাকিব বা এটা থাকিব আৰু বাকীখিনি 2 নম্বৰ কুৱেশ্যন বাকীখিনি MCQ 1 2 3 তেনেকৈ থাকে আৰু 2 নম্বৰৰ লং কুৱেশ্যন কৰাত ইমান বেছি টান নহয় মানে 2 নম্বৰ মাৰ্কে আহে আৰু 4-5 মাৰ্ক তেনেকুৱা হৈ যায় তো তেনেকুৱাও কৰিবলৈ ভাল আৰু কি হ'ল MCQ খিনি কিছুমান বস্তু এনেকুৱাও হয় MCQ খিনি কিছুমান বস্তু যদি মানে মই কনচেপ্টটো যদি বুজাও নাছিলোঁ কি কৰিছিলোঁ যে কিছুমান প্ৰশ্ন অনুশীলনীৰ পৰা কিছুমান উঠাই দিয়ে মানে তেনেকুৱা কুৱেশ্যনবোৰ হেৰি হৈ দিয়া হয় MCQ খিনি উঠাই দিয়ে সেইখিনি চাই গৈ মই তেনেকৈও কৰি দিছোঁ কিন্তু আটাইতকৈ ডাঙৰ কথা কিন্তু এই বছৰ তোমালোকে এইটো কাম নকৰিবা লগতে কৈ থৈছোঁ যে অনুশীলনীৰ পিছফালে থকা MCQ কেইটা চাই পেলাই আহি যাব বুলি তোমালোকে কৈ দিব নোৱাৰা কাৰণ চেম্পল কুৱেশ্যন পেপাৰত বহুত বেলেগকৈ আহিছে মানে এক্সপেক্ট কৰা নাই সেইটো যিটো আহিছে বাকী মেথছৰখনতো তেনেকৈ আহিছে মেথছৰ কথাটো বাৰু নকওঁ এতিয়া বাকী মোৰ এতিয়া প্ৰি টেষ্টৰ যেনেকৈ ত্ৰিনয়নদাই ক'লে যে হাফিলটো আজিলৈকে লেটাৰ পোৱা নাই তো প্ৰি টেষ্টৰ মোৰ মাৰ্কছটো তোমালোকে শুনি হাঁহি উঠিব পাৰে তোমালোকে প্ৰি টেষ্টত মই চাইন্সত পাইছোঁ 59 আৰু মানে লেটাৰটো দূৰৰ কথা মই 60 চুবকৈ পৰা নাই মানে চাইন্সটো বাকী তেনেকৈ হৈ গ'ল আৰু এতিয়া তোমালোকে গম পালা যে কেনেকৈ পঢ়িছোঁ চাইন্সটো মোৰ মতে তোমালোকে যিখিনি অংক থাকে নিউমেৰিকেল থাকে সেইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা বাকীখিনি তোমালোকে মই ভাবোঁ যে যিমান পাৰ সিমান বেছি ৰিডিং কৰিবা যিমান পাৰে আৰু সেইটোৱে যে ক'লে যে ত্ৰিনয়নদাই এটা ছাবজেক্ট বুলি নহয় মেথছ বুলি নহয় প্ৰতিটো ছাবজেক্টৰ নিজৰ বুজোৱাৰ নিচিনাকৈ কৰিবা তেতিয়া হয়তো ভাল হ'ব ময়ো তেনেকৈ কৰিছোঁ বাকী আমাৰ অকণমান ষ্ট্ৰেটেজিবোৰ একেই চাগে গুৰুজন একেই হ'ব পাৰে হয় আৰু বাকী এতিয়া দ্বিতীয় কথাটো মই এডভান্স মেথমেটিক্সৰ হেৰি কাৰণে বহুতে সুধি আছে এডভান্স মেথছটো কি হ'ব বা কেনেকৈ আমি কৰিম বা চবৰে এটা চিন্তা হৈছে 9খিনি বিশেষকৈ 9খিনি বেছি এডভান্স মেথছৰ কাৰণে লাগি আছিলে উতলি আছিলে মানে মোক কৈ আছিলে বা মোক 2জনে গাৰ্জেনৰ ফোন কৰিছে তুমি কৰা কিন্তু কি হয় 9ৰ এডভান্স মেথছ কৰিবলৈ আমাৰ 9ৰ এজন ভাল অভিজ্ঞ ব্যক্তি লাগিব কাৰণ আমি 9ৰ এডভান্সখন কৰিব ন ঘপককৈ নিজে পঢ়িব লাগিব আৰু সেই 9ৰ মেথছখন আমি পঢ়ি মেলি দিয়ালে হ'লে তোমালোকৰ পলমবকৈ পাৰে আৰু আমাৰো বহুত যথেষ্ট সময় লাগিব যিহেতু আমি পঢ়ি আছোঁ এতিয়া হয় নাই সেইটোখিনিয়ে আমি কওঁ এতিয়া কি কওঁ এতিয়া কথাটো কি হৈছে এতিয়ালৈকে এইটো ফিক্স হোৱা নাই যে তোমালোকৰ এই বৰ্ষত বা অহা বছৰত এডভান্স মেথমেটিক্সৰ যে এজন মূলকৈ কিবা এটা থাকিব পাৰ্মানেণ্ট কিবা এজন ফেকাল্টি এজন থাকিব সেইটো মই এতিয়ালৈকে ক'ব পৰা নাই বা আমি টিমত আলোচনা কৰি আছোঁ বাট কি হৈছে যিমান বাৰু আমি চেষ্টা কৰি আছোঁ জ্যোতিকা শইকীয়া BSc মেথমেটিক্সত কৰিছে তেখেতে ডিআৰ কলেজৰ পৰা বাট তেখেতে এইটো কৈছে যে ত্ৰিনয়নদাই যিটো কৈছে যে 9ৰ এডভান্স মেথমেটিক্সখন বুজাত বেছি টান 10ৰখিনি ইমান বেছি ডিমাণ্ড নাই কিন্তু 9ৰখিনি বেছি হাই ডিমাণ্ড হৈছে গতিকে তেখেতে অকণমান দ্বিধাবোধ পাইছে কাৰণ 9ৰ এডভান্স কিবা এটা পঢ়োৱাৰ আগত সেই মানুহজনে বহুত বেছি বুজিব লাগিব তাতকৈ বেছি বুজিব লাগিব
গোটেই ফুল কনচেপ্ট জনাৰ পিছতে মানে আমিয়ে হওক বা যোনে হওক তুমি গোটেইখিনি বিষয়ে কিবা এটা ক'বলৈও সেই বিষয়টোৰ পৰা গোটেইখিনি জানিব লাগিব সেইটো কাৰণে তোমালোকৰ কি হৈছে কেইদিনমান লেট হ'ব পাৰে কিন্তু অনাৰ পুৰা প্ৰচেছ আমাৰ এটা নতুনো হৈছে তোমালোকে জানাই আমাৰ খোলাও বেছি দিন হোৱা নাই সেইবাবে আমাৰ সকলোখিনি বস্তু মজুত নাই এতিয়া বৰ্তমানলৈকে আৰু তোমালোকে এটা কথা কওঁ যিটো ভাবো আমি সেইটো নহয় আচলতে সেইটো আমি মেট্ৰিকতে গম পালো বা তোমালোকে গম পাবাগে তোমালোকে যিটো চেম্পলৰ পৰা আহি আছে কিন্তু সেইটো নহ'বও পাৰে এইটো 90% চান্স আছে মই এটা তোমালোকক ডাঙৰ কথা কওঁ CBSE ৰ যোৱা বছৰ চেম্পল পেপাৰ এখন আহিছিলে ছ'চিয়েলৰ কথা কওঁ ছ'চিয়েলৰ খিনি বেছিকে চাওঁ মই ছ'চিয়েলত মানে চেম্পল পেপাৰত আহি গ'ল যে গোটেইখিনি ফটোৰ MCQ তাত 5টামান থাকিব কিন্তু মানে মেট্ৰিকত এটাও নাহিলে বহুত শিক্ষকে তেনেকে পঢ়াই দিলে যে ফটো কোনখিনি আহিব পাৰে কিন্তু নাহিলে একো নাহিলে আমি যিটো এক্সপেক্ট কৰো সেইটো নহয় এটা এছএছৰ ৰিজন আমি এছএছৰ ৰিজন ইংলিছত নাছিলে আমাৰ প্ৰি ফাইনেল ইংলিছত নাই বা আমাৰ টেষ্টতো ইংলিছত ডাইৰেক্ট আহিছে নাই ইংলিছত এছএছৰ ৰিজন নাই বাকীবোৰত চাই কিন্তু আমাৰ কি হ'ল মেডিকেল ইংলিছত দি দিলে বাকীবোৰ নাই সেইটো মানে যিটো ভাবি আছো তাৰ উল্টাটো প্ৰতিবাদ আৰু যিমানটো আমি এটা ভয় খাই থাকো সিমানটো ভয় খাব নালাগে লাহে লাহে গম পাম আমাৰ লগত জড়িত হৈ থাকা তেতিয়া মই গম পাবা আৰু যিখিনি আমি ক'লো সেইটোৱে আমি নাহে বুলি কোনোবা বস্তু কৰি নিদিওঁ আমাৰ লাহে লাহে আমি কৰি আছো কাম কৰি আছো হয়তো আহিব অতি সোনকালে আমিতো চেষ্টা চলাই আছো আমিতো যিমান পাৰোঁ সোনকালে হ'লে ভালেই আমাৰ আৰু এটা কথা কৈ দিছোঁ প্ৰি ফাইনেল এক্সামিনেশ্যনত হেৰি ত্ৰিনয়নদাই কৈছে যে ছ'চিয়েলৰ MCQ যেনেকৈ আহিছিলে মানে মেট্ৰিকত সেইটো ৰোল প্লে নকৰিলে তো কথাটো কি হৈছে প্ৰি ফাইনেলৰ এক্সামিনেশ্যনৰ নিচিনাকৈ কিন্তু এইবাৰ যে কুৱেশ্যনবোৰ নাহিব তাৰ মানে নাই তেনেকুৱা অহাৰ চান্স আছে কাৰণ চেম্পল পেপাৰত প্ৰায় তেনেধৰণৰ কুৱেশ্যন দিছে মানে গোটেই কনচেপ্টটো বা চ'ৰ্চটো হৈ আছে CBSE চেম্পল পেপাৰৰ ওপৰত লিখি থোৱা আছে যে চ'ৰ্চ CBSE গতিকে যদি মই ছ'চিয়েল চায়েন্সৰ কথা কৈছোঁ যদি মানে মেথছ আৰু ছায়েন্সৰতো তোমালোকে চেম্পল পেপাৰ পাইছা ইংলিছৰ পাইছা বা ছ'চিয়েলৰ নাই পোৱা সেইটো কাৰণে কৈ দিছোঁ যে যিহেতু CBSEৰ নিচিনাকৈ যদি দিবলৈ হয় ছ'চিয়েলৰ পেপাৰখন তোমালোকে PYQ চোৱা আমাৰ প্ৰি ফাইনেলত যি যেনেধৰণৰ কুৱেশ্যন আহিছিলে সেই পেটাৰ্ণটোত কিন্তু কুৱেশ্যন হোৱাৰ চান্স আছে আৰু তাতকৈ ডাঙৰ কথা কি তোমালোকৰ মানে চেম্পল পেপাৰৰ লগত সংগতি ৰখাকৈ মেথছ আৰু ছায়েন্সত কুৱেশ্যনখিনি কেনেকৈ হৈছে গম পাইছা কিন্তু ছ'চিয়েলৰ কুৱেশ্যনখিনি কেনেকুৱা হ'ব আৰু এটা তোমালোকৰ কথা সেইটোকে জনাই দিছোঁ যে আমাৰ ৰিষ্টাৰ্ট চেকৰ অফিচিয়েল হোৱাটছআপ গ্ৰুপ ক্লাছ 10ত বৰ্তমানলৈকে ক্লাছ 10ত অনুষ্ঠিত হৈ আছে MCQ টেষ্ট জাগ্ৰত বুলি গতিকে সেই MCQ টেষ্টটোত এনেকুৱা কিছুমান কুৱেশ্যন সংলগ্ন কৰা হৈছে যিখিনি কুৱেশ্যন তোমালোকৰ চেম্পল পেপাৰৰ লগত মানে সংগতি থকা কুৱেশ্যন আৰু আমাৰ PYQ প্ৰি টেষ্টৰ মানে প্ৰি ফাইনেলৰখিনি গতিকে মেথছৰখিনিও তেনেকৈ বনোৱা হৈছে ছায়েন্সৰখিনিও তেনেকৈ বনোৱা হৈছে ইনফেক্ট তোমালোকৰ ছ'চিয়েল চায়েন্সখিনিও তেনেকৈ বনোৱা হৈছে মানে আমি প্ৰথম ইণ্টাৰ চাইহে কিবা এটা কম পাৰিম কিবা এটা সিদ্ধান্ত ল'ব পাৰিম আমি ফাৰ্ষ্ট ইণ্টাৰ চাই যে কেনেকুৱা কি হ'ব পাৰে এটা ষ্টুডেণ্টে এইটো ক'ব পাৰিব ইউনিট টেষ্টৰ যিখিনি আছে প্ৰি ফাইনেল টেষ্টখিনি চাব পাৰিব এতিয়া তোমালোকে কোন সময়ত মই ভিডিঅ'টো চাই আছা গম নাপাওঁ যে ফাৰ্ষ্ট ইউনিট টেষ্টৰ পাছতে চাই আছা নে হাফ ইয়াৰলি পিছতে চাই আছা নে বৰ্ড এক্সামৰ ওচৰ পাইছে এই ভিডিঅ'টো সেইটো গম নাপাওঁ কিন্তু যিমানখিনি হৈছে যেনেধৰণৰ কুৱেশ্যন আহি আছে সেই কুৱেশ্যনৰ ওপৰত ভিত্তি কৰিহে আমি ভিডিঅ'বোৰ বনাব পাৰিম কাৰণ আমি ইমানো বেছি অভিজ্ঞ নহয় যে তোমালোকক বহুত বেছি প্ৰেডিক্ট কৰি দিম আমি প্ৰেডিক্ট যিমানখিনি কৰিছোঁ সেইখিনি জাষ্ট এবাৰ চেম্পল কুৱেশ্যন পেপাৰৰ ওপৰত প্ৰেডিক্ট কৰিবলৈ কৰি আছোঁ বাকী যিমানখিনি নাই হোৱা আমি এতিয়া এক্সামবোৰ হোৱাৰ পাছত এক্সামৰ কুৱেশ্যনখিনি চাই পেলাইহে গম পাম তো সেইটো এটা কথা তাৰপিছত এটা আমি লঞ্চিং কৰি দিওঁ লঞ্চিংটো হোৱাটছআপত কৰিছোঁ ইতিমধ্যে চবেই মানে সুধি আছে তোমালোকৰ আজি গ্ৰুপত আমি মানে স্পষ্টকৈ কৈ দিওঁ আৰু আমাৰ এখন আমি বুক লঞ্চ কৰিছিলোঁ ৰিচাৰ্চ চেক 1K স্পেচিয়েল তো উল্টা আহিছে কাৰণ আমাৰ চেল্ফি কেমেৰা হৈ আছে চেল্ফি কেমেৰা কৈছোঁ এইখন আমি স্ক্ৰীনত মই দেখাই দিম বাৰু স্ক্ৰীনত ওলাইছে তোমালোকৰ এই বুকখন আমি 1K স্পেচিয়েল আমি লঞ্চ কৰিছিলোঁ বৰ্তমান পিচ এখনেই আছে আউট অফ ষ্টক হৈ আছে আউট অফ ষ্টক মানে এখন তোমালোকে দেখুৱাবলৈ এখন একদম নাই মানে পিয়াৰি বুক চ' এইখন আউট অফ ষ্টক হৈ আছে বৰ্তমান এখনেই আছে তো তোমালোকে বহুতে বিচাৰি আছা হয়তো কাৰো ভাল লাগিছে এটা কম আমি এইটো কোনো ডিছক্লেমাৰ আমি এইটো কোনো মানে বিজনেছ বুলি লোৱা নাই দেই তোমালোকে বহুতে ভাবিব পাৰা এহেঁতি খুলিলে এটা বিজনেছ আৰম্ভ হৈ গ'ল আৰু মানে বহুতে ভাবি দিব কিন্তু আমি এইটো কোৱা নাই তোমালোকে বহুতে কৈ আছে আমি যিমান মানে ফটো আপলোড দিছিলোঁ তাৰপৰা কৈছে মোকো লাগে মোকো এখন নিয়া তেনেকৈ কৈ আছে মানে এইটো লাগে বুলি কিয় কৈছে কাৰণ যিখিনি ছাত্ৰ ছাত্ৰীয়ে কৈছে আমাৰ চেনেলৰ লগত প্ৰায় এই কেইমাহতে আমাৰ মানে বহুত বেছি ভিতৰলৈ সোমাই গৈছে এটা বন ক্ৰিয়েট হৈছে আমাৰ এটা ধুনীয়া বন সেইটো কাৰণে এটা কি এটা ভাল লগা স্মৃতি এটা মুহূৰ্ত এইখিনি এটা মানে কি হয় মানে ৰিষ্টাৰ্ট চেকৰ লগতো থাকিব ভাল লাগে তেওঁৰ নিজৰ নাম থাকিব সেইটো ভাল লাগে আমাৰ ভাল লাগে তেওঁৰ বুলি নহয় সেইটো আমাৰ দিলে আমাকো লাগে ময়ো খুজি আছো অভিনৱ দা ময়ো পাচলি খুজি আছে মোকো এখন নিয়া মোকো লাগে কিন্তু কি হৈছে আমাৰ এখন বৰ্তমান কোনো বিজনেছ হিচাপে লোৱা নাই বা তোমালোকক যিখিনি খুজিলেও আমি দিম আমি নিদিওঁ বুলি কোৱা নাই যিখিনি তোমালোকে বিচাৰি আছা আমি তোমালোকক দিম আৰু তোমালোকে প্ৰাইভেটকৈ মেছেজ কৰিবা অভিনৱ দাক বা মোক ক'লে তোমালোকে ক'বা আমি দিম বা তোমালোকে সেইটো ভাবি নল'বা যে তোমালোকৰ এইখিনি দিয়াৰ পৰা আমাৰ কিবা লাভ হ'ব বা কিবা হ'ব
তাৰপৰা আমাৰ নিজৰ একো নাই একো নাই আৰু মানে সেইখিনি জাষ্ট আমি- আমাৰ চেনেলৰ এজন সদস্য বুলি তোমাক মানে দিছো আৰু তোমাক- মানে যিমানখিনি আমি চেষ্টা কৰিছো তোমাৰ মানে তোমাক নিজৰ বুলি দিছো আৰু একদম মানে একদম এক্সট্ৰা কৰি পেলাই দিছো যে আমি ডাইৰেক্ট দিব লাগে কাৰণে দিছো মানে নহয় ডাইৰেক্ট দি থৈ আহিছো। হয় এইবোৰ গিফ্টো থাকিব কাৰণ আমাৰ দেৰি হ'ব আৰু দুদিনমান দেৰি আৰু হ'ব এটা আৰু। এনেকুৱা বহি মানে মই এইটো ক'ব নোৱাৰো যে বেটুপাতখন এইখনে থাকিব বাট ৰিষ্টাৰ্ট চেকৰ বহি এনেকুৱা আহি থাকিব এইটো মানে তোমালোকে গম এইটো পাইছা demo। এইটো ক্লাছমেট ব্ৰেণ্ডৰ হয় এইটো ক্লাছমেটৰ বহুতে জানে এইবোৰ কেনেকুৱা কি হয় বাট ৰিষ্টাৰ্ট চেকৰ যিটো বণ্ডিং সেইটো কাৰণে বহু ছাত্ৰ ছাত্ৰীয়ে খুজি আছে এতিয়া কি হৈছে আমি যিখিনি MCQ টেষ্ট পাতি আছো আৰু যিখিনি আমি মানে কাৰ্যসূচী হাতত লৈ আছো আমাৰ চেনেলৰ গোটেই টিমৰ কাৰণে গতিকে যিমানখিনি আমি গিফ্ট ৰাখিম গিফ্টত কিন্তু এনেকুৱা এখন বহি ইনক্লুড কৰিব লাগিব চবেই বিচাৰি আছে আৰু তোমালোকে এখন বহি চলাই মানে লিখিবলৈ ভাল লাগিব ক্লাছমেটৰ বহি মই লিখিবলৈ পাইছা ধুনীয়া পেজ আছে ইয়াত মই দেখাই দিম একদম ভাল একদম কাৰণ ক্লাছমেটৰ ক্লাছমেটৰ একো ক'বই নালাগে আৰু ক্লাছমেটৰ কোৱালিটি আমি জাষ্ট তোমালোকে বেটুপাতটো কৈছো যদি ল'ব বিচাৰা আৰু ভাল লাগিছে ল'ব বিচাৰা তোমালোকে আমাক ক'বা আমি তোমালোকৰ ঘৰত পইচা দিম আৰু দায়িত্ব আমাৰ আৰু কিন্তু ইয়াৰ বিষয়ে এটা কথা ক'ম এইটো চেপ্টাৰ বাদ দিয়া এতিয়া जो हम सोचते हैं वो असल में नहीं होता है আমি যিটো ভাবি যাওঁ সেইটো নহয় আচলতে যাৰ যোনটো ফেভৰেট হয় সেইটো উল্টা হৈ যাব পাৰে যিটো মূৰত হৈছে মোৰ লগতো হৈছে অভিনেতা চাইন্স চবতকে বেয়া পায় সেইটোৱে ভাল পালে কিন্তু ভাল পোৱাটো বেয়া পাইছা নে কিবা কিবা ভাল পোৱা চাবজেক্ট এটা কম মাৰ্কছ পাইছা নে চাইন্সতকে পাইছো মানে মই ছ'চিয়েল চাইন্সটো চবতকে ভাল পাওঁ ছ'চিয়েল চাইন্সৰ চবতকে মই মানে লৱেষ্ট মাৰ্কটো পাইছো 91 ছ'চিয়েলত 91 পাইছো তাই তো মোৰ সেইটো হ'ল মই চবতকে ভাল পাওঁ মেথছ চবতকে ভাল পাওঁ মই কিন্তু মই মেথছত কম পাই গ'লো ছ'চিয়েলত হাইষ্ট পাই গ'লো চ' মেথছত কেনেকুৱা কৈ দিয়া মই মেথছত পালো মই 71 পাইছো মই মেথছত 71 আৰু এই ছ'চিয়েলত পাইছো 92 মানে আমাৰ মটিভটো মই যে তোমালোকক যে প্ৰথমে ভিডিঅ' বোৰ্ড যে কৈ থাকো যে কিমানটো পাইছো সেইটো নহয় কিমানটো আমি দিছো সেইটো ডাঙৰ কথা মানে এক্সট্ৰিম লেভেললৈকে চবে কৰিছে আৰু তোমালোকে এটা কথা কওঁ সেইটো আমাৰ বুলি কোৱা নাই তোমালোকৰ বেলেগ হ'লেও তোমালোকে কি ক'বা তোমালোকে তোমাৰ ছাকচেছ হৈছে তাৰ ওচৰত নাযাবা যোন তোমাৰ বিফলতা কাহিনীৰ পৰা মানুহে শিকিব পাৰে আচলতে সেইখিনি মই প্ৰথম ভিডিঅ' যেতিয়া আৰম্ভ কৰিছিলো সেই তাতে কৈছিলো তোমালোকৰ যিখিনি ছাকচেছ হোৱা মানুহৰ পৰা একো শিকিব নোৱাৰা তুমি তেওঁ সফল হোৱাৰ উপায়টো দিব কিন্তু বিফলতাৰ কাহিনী পঢ়িলে বা বিফলতাৰ কাহিনী গম পালে তোমাৰ সফল হোৱাৰ যোনটো কৌশলটো তাত পাবা তোমাৰ বিচাৰি পাবা সেইটোৱে ইনফেক্ট সেইটোৱে কথা কৈছে যে ত্ৰিনয়ন দাই যে গোটেই কথাটো কৈছে তো বিফলতাৰ কাহিনীত ত্ৰিনয়ন দাই ছ'চিয়েল চাইন্সত মই কথাটো কৈছোঁ কাৰণ ছ'চিয়েল চাইন্সত মই একেবাৰে চবতকৈ লিষ্ট মাৰ্ক পাইছোঁ তো ত্ৰিনয়ন দাই কি পাইছে ত্ৰিনয়ন দাই 92 পাইছে ত্ৰিনয়ন দাৰ এইটো চবতকৈ বেয়া লগা ছাবজেক্ট বাট মই কি কৈছোঁ ছ'চিয়েল চাইন্সটোত মই যিহেতু চবতকৈ ভাল পাওঁ সেই ছাবজেক্টটো যেতিয়া নাম্বাৰটো কমি আহে মোৰ অকণমান বেয়া লাগে দিয়াচোন কিন্তু সেই বিফলতাৰ কাহিনী আচলতে বিফলতা বুলি নকওঁ কিন্তু চবতকৈ বেয়া পোৱা সেইটো মানে ভাল পোৱা সেইটোত কম আহিছে মেইন কেছটো মানে কেলে মানুহক সেইটো কৈছোঁ অভিনৱ দাই মেট্ৰিকৰ ছ'চিয়েলত বেয়া কিন্তু প্ৰি টেষ্টৰ ছ'চিয়েলত ভাল মাৰ্কছ পাইছে মই জানো কাৰণ এতিয়া তুমি যদি মই অভিনৱ কিমান 1 নম্বৰ 2 নম্বৰ বেছি পাইছোঁ তুমি মোৰ ওচৰত এইবিলাক সোধা কেনেকৈ পাইছোঁ কিন্তু মই তোমালোকক সেইটো ক'ব নোৱাৰোঁ কাৰণ মই ছ'চিয়েল কি পাইছিলোঁ এই প্ৰি টেষ্টৰ বা ইউনিট টেষ্টৰ বহুত কম নম্বৰ পাইছিলোঁ এইবাৰ ঘপককৈ কিবা এটা কেনেকৈ বেছিকৈ পাইছোঁ কিন্তু অভিনৱ দাই আগৰ পৰা ছ'চিয়েল ভাল পায় আগৰ পৰা ছ'চিয়েলৰ লাগি আছে চ' অভিনৱ দাৰ লগত বেছি ভালকৈ অভিনৱ দা ক'ব পাৰিব কিখিনি কৰিব লাগে নালাগে বা নালাগে মই সেইটোৱে কথা কৈছোঁ মানে ডিস্কভাৰটো এনেকুৱা হৈছে মই শেষত বুজি পাইছোঁ যে ছ'চিয়েল চাইন্সতো উত্তৰ লিখাৰ ওপৰত মানে লং কুৱেশ্যনবোৰ কৰাৰ ওপৰত বহুতখিনি এটেম্প কৰাৰ ওপৰত যেনেকৈ তোমালোকে দিব পাৰা মই মাইনাছ পইণ্টটো সেইটো উলিয়াইছোঁ মোৰ মানে মাইনাছ পইণ্টটো উলিয়াবই লাগিব নিজৰ ন তো এতিয়া কি হৈছে তোমালোকে যি সময়তে ভিডিঅ'টো চাই আছা আজি প্ৰায় অলপ দেৰি হৈছে আৰু বাকী যিমানখিনি কথা পাতিবলৈ আছিলে কথা পাতিলো আচলতে এনেকৈ যদি দুজন হয় তেতিয়া কথাবোৰ বেছিকৈ ওলায় আৰু কথাবোৰ স্ক্ৰিপ্টেড নহয় আৰু কোনো হেৰি নাই ফ্ৰেম নাই কাৰণ এনেকুৱা কথাবোৰ ইমান বেছি ফ্ৰেমৰ প্ৰয়োজন নাই আমাৰ মটিভটো কি যেনেকুৱা ঠাইতে নহওক যি সময়তে নহওক আমি দিব লাগে কিবা আৰু তোমালোকে সেইটো ল'ব লাগে আৰু এটা কথা শেষত কৈ দিওঁ যে অসমৰ প্ৰতিখন জিলাৰ ছাত্ৰ ছাত্ৰী আমাৰ লগত সংযুক্ত হৈ আছে যদি মই এক্সাম্পল কেইটামান দি দিওঁ এক্সাম্পল দিবলৈ গ'লে আমাৰ মৰমৰ জিলা গোলাঘাট শিৱসাগৰ চৰাইদেউ তিনিচুকীয়া শিৱসাগৰ ক'লোঁ নগাঁও আছে কামৰূপ মেট্ৰ' কামৰূপ গ্ৰাম্যখনো আছে বাকী বৰপেটা ওদালগুৰি কালি জইন হৈছে দেখিছোঁ তাৰপিছত নলবাৰীৰ পৰা বহুত বেছি ষ্টুডেণ্ট আছে এইবাৰ নলবাৰী আছে আৰু তেনেকৈ অসমৰ প্ৰতিখন জিলাৰ পৰা আছে বজালিৰ পৰা আছে বাকী বৰাক উপত্যকাৰ এতিয়ালৈকে আমি পোৱা নাই বৰাক উপত্যকা এতিয়ালৈকে চেক কৰা নাই বাকী তেনেকৈ আছে যিমানখিনিয়ে হওক অসমৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে যাতে শিক্ষাৰ ক্ষেত্ৰত নৱম দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে হওক বা অন্য ক্লাছৰ ছাত্ৰ ছাত্ৰী হওক যাতে শিক্ষাৰ ক্ষেত্ৰত কিছুমান কথাই তেওঁলোকক বাধা প্ৰদান কৰিব নোৱাৰে বা তেওঁলোকক দুৰ্বল কৰিব নোৱাৰে সেই ক্ষেত্ৰত আমি সাহস দিবলৈ বা সেই ক্ষেত্ৰত যিমানখিনি প্ৰয়োজন হয় সিমানখিনি ইনফৰমেশ্যন দিবলৈ সিমানখিনি প্ৰেৰণা যোগাবলৈ আমি সদায় আছোঁ
আৰু ৰিষ্টাৰ্ট চেক টিম যিমানখিনি পাৰোঁ সিমানখিনি কৰি আছোঁ, কাৰণ আমি পঢ়াৰ মাজতে আমাৰ যিমানটো টিম আছে গোটেইখিনি হয়তো পঢ়িয়ে আছোঁ, আৰু সেইকাৰণে আমাৰ পঢ়াৰ মাজতে যিমানখিনি কৰিব পাৰিছোঁ সিমানখিনি কৰি আছোঁ। হয়তো কম হ'ব পাৰে, আৰু তোমালোকৰ নাইনৰখিনিৰ কাৰণে এটা চৰি আৰু, কাৰণ নাইনৰখিনি ৱেটটো দিব পৰা নাই, দিব পৰা নাই, মানে 9 কম হৈ যায়, 9 কম হৈ যায়, সেইকাৰণে আমি দিব পৰা নাই। আৰু সেইখিনি তোমাক নাইনৰখিনিও দিম, চিন্তা কৰিব নালাগে, সোনকালে কৰিব নালাগে। মুঠতে যিমানখিনি বাৰু সময় উলিয়াই আমি সিমানখিনি কৰিম, কিন্তু প্ৰথম ভিডিঅ'টোতে কৰা লঞ্চিং ভিডিঅ'টোত আছে যে ক্লাছ 10ৰ বৰ্ড এক্সামৰ কাৰণে বেছি কাম কৰিব লগা হয়। আৰু এটা ডাঙৰ কথা মানে 9ৰ কৰ্চটো যিমানখিনিয়ে চাইছা, ক্লাছ 10ত তোমালোকে অকণমান ইজি পাবা 9তকৈ। 9ত কৰ্চটো অকণমান টান, সেইকাৰণে ক্লাছ 10ৰটো অকণমান ভাবি থাকোঁতে ক্লাছ 9লৈ অকণমান জাম্প কৰিবলৈ বেয়া হয়। সেইটো আৰু আমাৰ মটিভটো মেইন সেইটোৱে তোমালোকক, আমি যিখিনি জানো, যিখিনি পাই আহিছোঁ সেইখিনি আমাৰ শ্বেয়াৰ কৰিব লাগে। আমি এইটো দিব নাযাওঁ আমি আমাতকৈ বেছি ওপৰ উদ্ধত কিবা এটা কথা আমি ক'ব নাযাওঁ, বা আমাতকৈ উদ্ধত ব্যক্তিয়ে ক'ব পাৰে, কিন্তু আমি আমাৰ মনত কৈছোঁ 9-10 লেভেলত, আমি যদি হাই ছেকেণ্ডেৰী লেভেলত কিবা এটা কওঁ সেইটো আমাৰ মূৰ্খামি হ'ব। আৰু ভিডিঅ'টো বহুত দীঘল হৈ গৈ আছে, আৰু এটাই আমি এটা সামৰিব লাগিব, কাৰণ বহুত ভিডিঅ' দীঘল হৈ গৈছে। এনেকৈ আমি দুটা বহি থাকিলে কথাটো ওলালে গৈ থাকিব, আৰু তেতিয়া আমি আমাৰ যদি গোটেইখিনি মিলে আমি তেতিয়া লাইভ কৰিম, লাইভ আহিম। খালি আমাৰ অকণমান ছেটআপ প্ৰব্লেম হৈ আছে, কোৱা নাই জানো। আৰু মানে কি হৈছে, আমাৰ এতিয়া টিম মেম্বাৰ কম, যিমানখিনি ক'লেও আমি এইটো চিক্ৰেটটো কৈ দিছোঁ, আৰু টিম মেম্বাৰ কম, যিমানখিনি এটা টিমত লাগে মানে গোটেইখিনি চাবলৈ হ'লে, গ্ৰাফিক ডিজাইনিং টেকনিকেল ইছ্যুখিনি চাবলৈ হ'লে, বাকী DPP বনাবলৈ, নোটছ বনাবলৈ যিমানখিনি লাগে, আকৌ লেকচাৰৰ কাৰণে বেলেগকৈ বনাবলৈ, গোটেইখিনি যিমান লাগে আমাৰ টিম মেম্বাৰ কম, 2-3জনে গোটেইখিনি চব কৰি আছে আৰু কৰি আছে। মানে কেমেৰা অপাৰেটৰো এজন, আকৌ সেইজনে মাজে মাজে চিলেবাছ কিবা কিবি বনাই থাকিব লগা হয়, চব কৰিব লগা হয়। মানে তোমাৰ আমাৰ এজন ব্যক্তিয়ে এজনে কাম কৰিব বুলি নাই, সেইকাৰণে তোমালোকৰ অকণ খেলিমেলি হৈছে, হ'ব এইটো সোনকালে। বাকী সেই তোমালোকৰ চুমি গগৈ বা আৰু জ্যেষ্ঠ এতিয়ালৈকে টিমত আছে চুমি, জ্যোতিকা শইকীয়া বা আৰু চুমি গগৈ বা, তেওঁলোক দুয়োগৰাকীও ধুনীয়া কাম কৰি আছে। তাৰপিছত আমাৰ উপদেষ্টা হিচাপে আছে গোলাঘাট জিলাৰ এজন নৃত্য শিল্পী বুলিয়ে ক'ম, প্ৰথম তেওঁ পেছাগত নৃত্যশিল্পী, আৰু নিচাগতও হ'ব চাগে ন, নিচাও আছে। বাকী তেনেকৈ অংকুৰ কোঁৱৰ, তেখেতে আমাৰ উপদেষ্টা বহুত বেছি সহায় কৰিছে, তাৰমানে বহুত ইমান সহায় কৰিছে আমাক। আমাৰ উপদেষ্টা বুলিবলৈ সেইগৰাকী মানুহ, মানে অংকুৰ কোঁৱৰ আছে। বাকী আমাৰ যদি মেথছৰ কিছুমান প্ৰব্লেম হয়, জ্যোতিকা শইকীয়া BSc মেথছে কৰে কামখিনি, বাট মেথছৰ যদি হেৰি হয় প্ৰাচুৰ্য শইকীয়া ছাৰে অকণমান চাই আছে। বাকী যিমানখিনি অসমৰ যিমানখিনি বিদ্যালয় আছে তাৰ বহুখিনি মানে শিক্ষাগুৰুসকলে আমাৰ লগত কণ্টেক্ট কৰি ধুনীয়াকৈ চলাই আছে। আৰু বাকী বহুত দীঘল হৈ গৈছে, 22 মিনিট ইতিমধ্যে সম্পন্ন হৈছে, গতিকে ভিডিঅ'টো সমাপ্ত কৰোঁ। আজি তাত তোমালোকৰ আমাৰ দুটা কথা ধেমালিৰ মাজতে তোমাক যিখিনি আমি ক'লোঁ, চায়েন্সৰ কথা ক'লোঁ আৰু মই ছ'চিয়লৰ কথা ক'লোঁ, এটা বহুত ইম্পৰ্টেণ্ট তোমালোকৰ লাইফত, আমাৰ বহুত ইম্পৰ্টেণ্ট। আৰু ভিডিঅ'টো আধা হ'ব হ'ল এতিয়া, আৰু ইয়াতে আজি সামৰণি মাৰিব লাগিব। আকৌ সিহঁতে লাইভত আহিম তোমালোকৰ লগত, তোমালোকৰ লগত কথা পাতিম, লাইভত বহুত দেৰি কথা পাতিম হা। এতিয়া সামৰিছোঁ, ইয়াতে অকণমান ফ্ৰী পালে পাতিম আৰু। তো গৰম বন্ধত আহিম লাইভ, তো তেতিয়া আজিলৈ এৰিছোঁ তোমালোকক, আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। তেনেকৈ বাই বাই।